এতিয়া আপোনালোকে ইতিমধ্যে গম পালে যে এই সিস্টেমটোত ৰিটাৰ্ণ অন ইনভেষ্টমেণ্টটো বেছি হয় বা আপোনালোকৰ যোনটো খৰচ হয় সেই খৰচটো তুলনামূলকভাৱে বেলেগ এডভাৰটাইজমেণ্ট কেম্পেইনতকৈ কম হয় এতিয়া এই কম হ'বৰ কাৰণে এই সিস্টেমটো কেনেধৰণে ইন্টিগ্ৰেট কৰা হয় এই সিস্টেমটো ইন্টিগ্ৰেট কৰিবৰ কাৰণে যদিহে আপোনাৰ এটা ৱেবছাইট আছে সেই ৱেবছাইটত আপুনি এটা ট্ৰেকিং আইডি লগাব লাগে যদিহে আপুনি ফেচবুকৰ জৰিয়তে ৰিমাৰ্কেটিং কৰিম বুলি ভাবিছে তেতিয়াহ'লে ফেচবুকৰ এটা ট্ৰেকিং আইডি থাকে সেই কোডটো আপুনি আপোনাৰ ৱেবছাইটত ইনষ্টল কৰিব লাগিব বা তাত লিখিব লাগিব যাৰ জৰিয়তে ফেচবুক বা ইত্যাদি প্লেটফৰ্মবোৰে ইনষ্টাগ্ৰাম বা হোৱাটছএপে এইটো গম পাব যে আপোনাৰ ৱেবছাইটটো সেইটো হয় আৰু তাৰ লগতে আপোনাৰ বিজনেছটো ফেচবুকৰ এই পেজটো লিংক হৈ আছে এই লিংকটো আমি এটা ট্ৰেকিং আইডিৰ জৰিয়তে কৰা হয় এই ট্ৰেকিং আইডিটো সেট আপ কৰাৰ পাছত আপুনি ফেচবুকত ৰিমাৰ্কেটিং টাৰ্গেট অডিয়েন্স হিচাপে সেট কৰিলে আপুনি নিজৰ এডভাৰটাইজমেণ্টটো সেই মানুহখিনিক দেখুৱাব পাৰিব সিমিলাৰলি যদিহে আপোনাৰ ফোন কল আহে আৰু সেই ফোন কলৰ মানুহখিনিক আপুনি টাৰ্গেট কৰিব বিচাৰিছে তেতিয়াহ'লে সেই ফোন কলৰ এটা CSV ফাইল আপলোড কৰিব লাগিব ফেচবুকত আৰু সেই আপলোড কৰা ফেচবুক ফাইল CSV ফাইলটোৰ জৰিয়তে ফেচবুকত আপুনি ৰিমাৰ্কেটিং কৰিব পাৰিব